যাতে বাহিৰত নাথাকি আমাৰ যি চৌহদত মহাবিদ্যালয় পতাকা উত্তোলন, এলুমিনি পতাকা উত্তোলন, স্মৃতি দৰ্পণ, বৃক্ষৰোপণ এইখিনি কাৰ্যসূচী ইতিমধ্যে আমাৰ পৰিসমাপ্তি ঘটিল। এইবাৰ আমি মহাবিদ্যালয় প্ৰতিষ্ঠাকালৰ পৰা জড়িত সৰ্বগত ব্যক্তিসকলৰ প্ৰতিচ্ছবিত আমি মাল্যৰ্পণ কাৰ্যসূচীলৈ আগবাঢ়িছোঁ। মাল্যৰ্পণ কাৰ্যসূচীটো ৰূপায়ণ কৰিবৰ কাৰণে আমি বিদ্যাভাৰতী মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাকালৰে পৰা এই মহাবিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ হিচাপে পিছত অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰা আমাৰ শিঙাৰপাৰা অঞ্চলৰ সন্মানীয় শিক্ষাগুৰু, আমাৰ আটাইৰে শিক্ষাগুৰু ডক্টৰ ভুৱনেশ্বৰ ডেকাদেৱ তেখেত ইতিমধ্যে আহি আমাৰ মাজত উপস্থিত হৈছে। এই কাৰ্যসূচী ৰূপায়ণ কৰাৰ আগমুহূৰ্তত আমি বিদ্যাভাৰতী মহাবিদ্যালয় প্ৰাক্তন ছাত্ৰ সন্থাৰ অৰ্থাৎ সতীৰ্থ সন্মিলনৰ এলুমিনিৰ ফালৰ পৰা এখন গামোচাৰে আমি আদৰণি জনাবৰ কাৰণে আমাৰ 1990 চনৰ ছাত্ৰকতা সভাৰ সম্পাদক, সাধাৰণ সম্পাদক সন্মানীয় নিজাম আলী তেখেত আজি আমাৰ মাজত আছে। আমি তেখেতক এখন গামোচাৰে সন্মানীয় ডক্টৰ ভুৱনেশ্বৰ ডেকাক সম্বোধন জ্ঞাপন কৰিবৰ কাৰণে মই অনুৰোধ জনাইছোঁ। এই আমাৰ মাজত আটাই সন্মানীয় শিক্ষাগুৰু ডক্টৰ ভুৱনেশ্বৰ ডেকা আৰু তেখেতক এই কাৰ্যসূচীত আগবঢ়াই দিয়াৰ কাৰণে মই আমাৰ এলুমিনিৰ সম্পাদক নৱজিৎ ডেকাক মই অনুৰোধ জনাইছোঁ। লগতে আমাৰ মহাবিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ নিধিধৰ নাথ ছাৰ আছে, তেখেতকো আমি এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। আমি আটাইকে অনুৰোধ জনাম যে যিগৰাকী মহান ব্যক্তি আজি তেখেত আমাৰ মাজত নাই, 1990 চনত বিদ্যাভাৰতী মহাবিদ্যালয় এটা প্ৰস্তুতি কমিটি গঠন কৰা হৈছিল শিঙাৰপাৰা পাটিদৰম উচ্চ মাধ্যমিক বিদ্যালয়ত। আমি তেতিয়া সৰু ক্লাছ 6ত পঢ়ি আছিলোঁ। শিঙাৰপাৰা গাঁৱৰ সন্মানীয় শিক্ষাবিদ স্বৰ্গীয় কালিৰাম তালুকদাৰদেৱ তেখেত আমাৰ এই মহাবিদ্যালয়খনৰ প্ৰথম প্ৰতিষ্ঠাপক প্ৰস্তুতি কমিটিৰ সভাপতি আছিল। তেখেতৰ এই প্ৰতিচ্ছবিত আমাৰ বিদ্যাভাৰতী মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ডক্টৰ ভুৱনেশ্বৰ ডেকা ইতিমধ্যে পুষ্পাঞ্জলি অৰ্পণ কৰিলে। আন এগৰাকী মহান ব্যক্তি 1993 বিপিন গোস্বামীদেৱ খুব জনপ্ৰিয় মানুহ আছিল, ভাল শিক্ষিত ব্যক্তি আছিল। আমি পাইছোঁ তেখেতৰ যি আচাৰ ব্যৱহাৰ। আমি যেতিয়া কলেজৰ সাধাৰণ সম্পাদকৰ দায়িত্ব পালন কৰি আছিলোঁ তেতিয়া তেখেতক আমি একেবাৰে ওচৰৰ পৰা পাইছিলোঁ। কোনো ধৰণৰ জীৱীৰ সভাপতি হিচাপে কোনো ধৰণৰ গৌৰৱ অহংকাৰ নাছিল। চাওক তেখেতে কিছু বছৰ আগতে আমাৰ মাজৰ পৰা হেৰাই গ'ল। এই কলেজখনৰ গঠন এই পৰ্যায়লৈ আমাৰ ক্ষেত্ৰত তেখেতৰ যথেষ্ট বৰঙণি আছে। তেখেতক আজি পবিত্ৰ স্মৃতিত আমি স্মৰণ কৰিছোঁ। আৰু ভালেকেইগৰাকী ব্যক্তি আছে, আমি আটাইকেইগৰাকী ব্যক্তিৰ লগতে আমাৰ সুসম্পৰ্ক আছিল। সাধাৰণ সম্পাদক হিচাপে থাকোঁতে সন্মানীয় চক্ৰধৰ শৰ্মা, আমাৰ কৃষ্ণকান্ত বৈশ্য, হৰেশ্বৰ ৰাজবংশী, প্ৰফুল্ল ডেকা, শচীন্দ্ৰ দাস, বসুদেৱ গোস্বামী ছাৰ, সন্মানীয় গড়গৰম ৰাজবংশী, কমলেশ্বৰ শৰ্মা, পবিত্ৰ ডেকা আমাৰ সন্মানীয় ব্যক্তি আছিল। তেখেতসকল আমাৰ মাজত নাই। গতিকে আটাইকেইগৰাকী ব্যক্তি শৰৎ বৈশ্য, ভোগীৰাম ৰাজবংশী, শচীন তালুকদাৰ, ব্ৰজেন ডেকা, ৰভাতুল্লাহ আলী, যতীন্দ্ৰ ডেকা আমাৰ সন্মানীয় উপাধ্যক্ষ আছিল আমি যেতিয়া অধ্যয়ন কৰি আছিলোঁ। তেখেত আমাৰ মাজত নাই। জিনিয়ৰ কলেজৰ তেখেতে অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। আন এগৰাকী ব্যক্তি হানিফ আলী আৰু খগেন্দ্ৰ নাথ ৰাজবংশী, গতিকে আটাইকেইগৰাকীকে আমি এলুমিনিৰ ফালৰ পৰা তেখেতসকলৰ আত্মাই যাতে শান্তি লাভ কৰে তাৰ কামনা কৰিছোঁ। ইয়াৰ পিছত পুষ্পাঞ্জলি অৰ্পণ কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। আমি
হিমাক্ষী রাজবংশী, টিকেন্দ্রজিৎ ডেকা, নবজিৎ তালুকদার, পঙ্কজ ডেকা, দীপু রাজবংশী, হীরক রাজ, প্ৰাক্তন সাধারণ সম্পাদক, বর্তমান আমার এলউই সম্পাদক নবজিৎ ডেকা। আমি নবজিৎ ডেকাকো পুষ্পাঞ্জলি। আমার যিসকল সাধারণ সম্পাদক আমার মাজত নাই, আমার সম্মানীয় বিদ্যালয় উচ্চ মাধ্যমিক বিদ্যালয়ের প্রধান শিক্ষক জিতেন তালুকদারে মোক আমি অনুরোধ জানাইছো। আমার এই কার্যসূচী চলি থাকিব। আমার মহাবিদ্যালয়ের প্ৰতিগৰাকী শিক্ষাগুৰু এই কাৰ্যসূচীত অংশগ্রহণ করে পুষ্পাঞ্জলি অর্পণ করবার কারণে আমি অনুরোধ জানালো। মুখ্যতঃ আমার এই কার্যসূচীর মাল্যবান সম্মানীয় ডক্টর ভুবনেশ্বৰ ডেকা দেৱক দুআষাৰ শুভভাষণ ৰখাৰ কাৰণে মই অনুৰোধ জনাইছো। বিশ্ববিদ্যালয়ৰ নিয়মমতে নাটৰ পৰিৱেশন হ'ব অলপতে যদি পাৰ হ'লে তেওঁ ঘৰ আৰু তাত প্ৰত্যেকজন ব্যক্তিৰ সম্পূৰ্ণ দায়িত্বৰে তেওঁ কাম কৰিছে। ৰাইজে চাই থাকিব। মই গালিও পাৰিব, ময়ো গালি গালি পাৰিলে ভিতৰত কৰিব লাগিব। আগতে আকৌ ভয় লৈছে সেইকাৰণে রবীন্দ্রনাথ ঠাকুরে কৈছে যদি তোর ডাক শুনে কেউ না আসে তবে একটা সবরে ক্ষুদ্র বুলি যদি তুমি জানিবা, মই জানো এইটোৰ পৰা কেতিয়াও কিছু হৈ নাহিবা, সেইটো কৰিবাই। আৰু এই মনোভাৱ ভিত্তিৰে মই কলেজ কৰিছো। মই ঠাকুৰৰ সাধুটো মই অনিবা জেগাত অলপতে কলো ঠাকুৰ এই অসুৰৰ পিছত দেৱতা থাকিব নোৱাৰে। ব্ৰহ্মৰ ওচৰত গ'ল, ব্ৰহ্মাই ধ্যান কৰি ক'লে যে ঠাকুৰটো মাৰা ব্যক্তি এটা নাই আছে, তেওঁৰ এটা কি আছে, তেওঁৰ এটা আশীৰ্বাদ এটা আছে। যিজন ব্যক্তি হাঁহি আহি নিজৰ দেহ ত্যাগ কৰিব পাৰিব, সেইজন ব্যক্তি হাড়েৰে যিমান অস্ত্ৰ প্ৰয়োগ কৰাব, সেই অস্ত্ৰটো ঠাকুৰে বধ কৰিব পাৰিব। দেৱতাক চিন্তা কৰি এনে ব্যক্তি কাম পাম আমি তোমালোক বগিছো বুলি গ'ল। আৰু তেওঁ এই কথাটো ইমান তেওঁ আনন্দ পালে, আহি আহি তেওঁ দেখে কৰিলে আৰু এই হাড়েৰে তৈয়াৰী অস্ত্ৰ বধ কৰিলে। ময়ো তেনেকৈ মই জানিও কিবা হয়তো ভুল কৰিছো, মই থাকি নিদিওঁ। কিয়? মই জানো এই অনুষ্ঠানটো জীয়াই ৰাখিব লাগিব। ইয়াত পেটত ভাত দিব লাগিব কৰ্মচাৰী শিক্ষকসকলক। এই বিশেষ ছাত্ৰ ছাত্ৰীৰ কাৰণে এই অনুষ্ঠানটো তেওঁলোকে দূৰলৈ যাব। আয়োজিত প্ৰাক্তন শিক্ষক সন্মিলনৰ আজিৰ সভাৰ সভাপতি মোৰ ভাৰতৰ ছাত্ৰ দিলীপ দাস। তোমালোকৰ প্ৰত্যেকেই তোমালোকৰ কলেজখনত ভাল পোৱানে নোপোৱা? পোৱা। গতিকে তোমালোকৰ কৰ্তব্য আটাইতকৈ বেছি। তোমালোক নাথাকিলে কোনো কলেজ স্কুল নচলে, নাথাকে, হয়নে নহয়? লগতে এইটো এটা সত্য কথা, তোমালোকে স্কুল কলেজলৈ কিয় আহিছা বা কলেজলৈ কিয় আহিছা? শিকিম বুলি আহিছা। এগৰাকী যাতে সমাজৰ ভাল মানুহ হ'ব পাৰা তাৰ কাৰণে আহিছা। নেকৰ ফুলখিনিটো তোমালোকে জনা দৰকাৰ। সেই দুটা দিনত যিসকল বাহিৰৰ পৰা এইখন কলেজ চাবলৈ আহিব, তোমালোকৰ কি কৰিব? ৰেটিং দিব। ৰেটিং মানে তোমালোকৰ মানদণ্ড কিমান, সেই কথাটোৰ ওপৰত নম্বৰ দিব। গতিকে তোমালোকে মনত ৰাখিবা, এই কথাটো তোমালোকে জনা দৰকাৰ। নেক মানে হ'ল নেশ্যনেল এছেছমেণ্ট এণ্ড এক্ৰেডিটেশ্যন কাউন্সিল। এইটো হ'ল ৰাষ্ট্ৰীয় মূল্যায়ন আৰু প্ৰত্যয়ন পৰিষদ। অসমত কোৱা হয় ৰাষ্ট্ৰীয়, অসমীয়াত
ৰাষ্ট্ৰীয় মূল্যায়ন আৰু প্ৰত্যয়ন পৰিষদ এই দায়িত্ব তেখেতে সুন্দৰভাৱে আমাৰ মাজত উপস্থাপন কৰিছে। মই ভাবোঁ মই আজি আশাবাদী আজিৰ পৰা প্ৰায় 30 বছৰ আগতে এই মহাবিদ্যালয়খন স্থাপিত হৈছিল। বহুতবোৰ ত্যাগ আছে ইয়াত, গতিকে তেখেতসকলৰ ত্যাগৰ নিশ্চয় মৰ্যাদা এই গাঁৱৰ পৰা আমি পাবলৈ আমি আশা কৰোঁ। গছডাল ৰোৱাৰ লগে লগে যে এই সময় আমাৰ আহিছে, এইডাল গছে সুন্দৰ ফুল দিব আমাৰ মানুহবিলাক খোৱাৰ কাৰণে। আমাৰ এলুমিনিৰ ফালৰ পৰা সম্বৰ্ধনা জ্ঞাপন কৰিম। এই অনুষ্ঠানটো আগবঢ়াবৰ কাৰণে সভাপতি হিচাপে আমাৰ সম্পাদক নৱজিৎ ডেকাক আগবঢ়াবৰ কাৰণে মই অনুৰোধ জনাইছোঁ। সেই দুইটা দিনতে আমাক সুশৰীৰে উপস্থিত থাকি সহায় সহযোগ কৰিম বুলি আজি কথা দিছে, তাৰ বাবে আমি ধন্যবাদ জনাইছোঁ। ঠিক ডেভেলপমেণ্টৰ ক্ষেত্ৰতো আমাৰ ভিডিঅ' মহাশয়ৰ লগতে পুখুৰী প্লেণ্টেশ্যনৰ লগত যিখিনি সমস্যা আছিলে সমাধান কৰি দিছে, তাৰ বাবে আমি অলেখ তেখেতক ধন্যবাদ জনাইছোঁ। ইয়াৰ পিছতে আমাৰ জনপ্ৰিয় কণ্ঠশিল্পী মাননীয় হিয়া মেধি যথেষ্ট সময় আমাৰ মাজত ৰৈ আছে, তাৰ বাবে আমি তেখেতৰ ওচৰত ক্ষমা প্ৰাৰ্থনা মাগিছোঁ আৰু তেখেতক এখন খোলা কৰ্মচাৰী আদৰণি জনাব আমাৰ প্ৰাক্তন শিক্ষাৰ্থী সন্মিলনৰ অন্যতম সদস্য মোজামিল হক ডাঙৰীয়া। ইয়াৰ পিছতে মাননীয় বিধায়ক মহোদয়ক তেখেতৰ বক্তব্য আগবঢ়াবলৈ অনুৰোধ জনাইছোঁ। হিয়া মেধিৰ গান শুনিবলৈ চবে হেঁপাহেৰে আগ্ৰহেৰে বাট চাই আছে। মই মাত্ৰ আপোনালোকক এটা শুভেচ্ছামূলক দুই এষাৰ ক'বলৈ ওলাইছোঁ। আপোনালোকে এটা কথা মনত ৰাখিব যে এই মহাবিদ্যালয়খন ইমান ধুনীয়াকৈ সজাই লোৱা হৈছে। নেকৰ ইনস্পেকশ্যন আছে 13 তাৰিখে 12-13। ইয়াৰ উদ্দেশ্যটো কি? ইয়াৰ গোটেই উদ্দেশ্য হ'ল, সাৰমৰ্মটো হ'ল যে আমাৰ ছাত্ৰ ছাত্ৰী খুব ভাল, মই কোৱা নাই যে টপ 10ৰ ভিতৰত থাকিব লাগে, কিন্তু এটা ভাল ফলাফল যাতে আমি ছাত্ৰ ছাত্ৰীৰ পৰা পাওঁ। শিক্ষক শিক্ষয়িত্ৰীসকলে সেইটোৱে কামনা কৰিছে। প্ৰাক্তন যি আজি শিক্ষাৰ্থীসকল আছে তেখেতসকলেও সেইটো কামনা কৰিছে, অভিভাৱকেও সেইটো কামনা কৰিছে আৰু মই ভাবোঁ আপোনালোকেও সেই কামনাটো কৰিছে। বহুত এটা সময় আছিল যে আমাৰ ল'ৰা ছোৱালীক অকল ডক্টৰ ইঞ্জিনিয়াৰ পঢ়ুৱাব লাগে। জন্ম পিতৃ মাতৃ দুটাই আছিল, হয় ডক্টৰ নহয় ইঞ্জিনিয়াৰ। কিন্তু আজিৰ তাৰিখত এজন ছাত্ৰ ছাত্ৰীয়ে নতুন এডুকেশ্যন পলিচিৰ যিখিনি মই বুজি পাইছোঁ যে ভাল এজন গায়িকা হ'ব পাৰে বা গায়ক হ'ব পাৰে, ভালকৈ পঢ়িব পাৰিব লাগে, সকলো ধৰণৰ ব্যৱস্থা নতুন এডুকেশ্যন পলিচিত কৰা হৈছে। এনেকুৱা নহয় যে ছায়েন্সেই মই পঢ়িম, কোনোবাই মেথছ বেয়া পাইছে ছায়েন্স ল'ব পাৰে, কিন্তু তাৰ সলনি বেলেগ ছাবজেক্ট আজি ব্যৱহাৰ কৰিব পৰা হৈছে এইটো নতুন এডুকেশ্যন পলিচি। আজি হিয়া মেধি ইয়াতে আছে। আজি যদি আমি সোধোঁ যে আপুনি প্ৰফেশ্যনটোত কিমান সুখী, টকা পইচাৰে মানুহ সুখ দিব নোৱাৰে, কিন্তু মনৰ যিটো শান্তি আজি হিয়া মেধিয়ে ক'ব, হয় দাদা যে মই গান গাই ৰাইজৰ মাজত পপুলাৰ হৈছোঁ। আমাক যেনেকৈ ৰাইজে চিনি পায়, এজন গায়ক গায়িকাকো ৰাইজে জানে। এইটোৱে হ'ল মানুহৰ এক্সট্ৰা এটা নিজৰ গুণ। কোনোবাই গায়ক হৈছে, কোনোবাই ভাল খেলুৱৈ হৈছে, এই বিভিন্ন ধৰণৰ। এইকাৰণে নতুন এডুকেশ্যন পলিচিত সকলোকে লৈ
ইজি ব্যৱস্থাটো কৰে আৰু ইমান সহজ ব্যৱস্থা কৰিছে এতিয়া আমি যেতিয়া মেট্ৰিক পৰীক্ষা দিছিলোঁ আমাৰ মেট্ৰিক পৰীক্ষা দিব যাওঁতে ভয় খাইছিলোঁ আমাক এনেকুৱা ধৰণৰ প্ৰেছাৰ কৰিছিল যে মেট্ৰিক পৰীক্ষা মানে ব্ৰহ্মপুত্ৰ নদীত জাপ দিয়া ভাল ৰিজাল্ট কৰিবই লাগিব কিন্তু এতিয়া মেট্ৰিক পৰীক্ষাই নোহোৱাই গ'ল ছাত্ৰ ছাত্ৰীক একেবাৰে সহজ ভাষাত নিয়াৰ ব্যৱস্থা কৰিছে সেইকাৰণে মই ভাবোঁ যে আপোনালোকে এখন সুন্দৰ মঞ্চ পাইছে আৰু এই মঞ্চখন ছাত্ৰ ছাত্ৰীসকলে ব্যৱহাৰ কৰিব লাগে মোৰ বিশ্বাস আছে ছাত্ৰসকল মোৰ মঞ্চৰ সন্মুখত আসন গ্ৰহণ কৰা মোৰ অতিকৈ শ্ৰদ্ধাৰ এই মহাবিদ্যালয়ৰ শিক্ষাগুৰুসকল গৌৰৱৰ ছাত্ৰ ছাত্ৰীসকল বিদ্যাভাৰতী মহাবিদ্যালয়ৰ বৰ্তমানৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ সন্মানীয় নীলৰাম নাথ ডাঙৰীয়া ছাৰ আজিৰ প্ৰাক্তন বা মহাবিদ্যালয়খনৰ লগত সততে জড়িত হৈ থকা এইসমূহ ব্যক্তিক আমি সদায় শ্ৰদ্ধাৰে ভৰিম বা আমাৰ লগত বিচাৰিম আমি বিদ্যাভাৰতী মহাবিদ্যালয়ৰ বাবে আজি এইকাৰণেই সুখৰ দিন বুলি ভাবিছোঁ যে বহু বাধা বিঘিনি নেওচি আজি আমি নাকৰ পিয়েৰ ভিজিটৰ মুহূৰ্তত আহি আমি উপস্থিত হৈছোঁ আজিৰ এই বিশাল সভাৰ যি আয়োজকসকলক মই বাৰে বাৰে ধন্যবাদ নজনাই মই নোৱাৰিম এইকাৰণেই যে অহা 12 আৰু 13 মাৰ্চত মহাবিদ্যালয়ৰ নাকৰ পিয়েৰ ভিজিট আছে আৰু সেই সময়ত আমাৰ মহাবিদ্যালয়ত যি ৰাজহুৱা সমৰ্থন আৰু প্ৰাক্তন ছাত্ৰ ছাত্ৰীৰ সমৰ্থন তাৰ জ্ঞাতাৰ্থে এই সংস্থাটোৱে আজি কেইটামান দিনৰ পৰা যি ধৰণে দেহে কেহে খাটিছে আমি দেখিছোঁ আৰু আমি তেওঁলোকক কৃতজ্ঞতা জনাইছোঁ অনাগত দিনত তেওঁলোকৰ আমি সহায় সহযোগিতা আন্তৰিকতাৰে সদায় কামনা কৰিছোঁ মহাবিদ্যালয় বা এই বিদ্যা মন্দিৰৰ দুৱাৰ তেখেতসকলৰ বাবে